কনষ্টিটিউশ্যন চেডুল ট্ৰাইব এমেণ্ডমেণ্ট বিল 2019টো উইথড্ৰ কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক দাবী কৰিছোঁ আৰু এই ক্ষেত্ৰত ট্ৰাইবেল সংঘ, অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীৰ এটা ত্ৰিপাক্ষিক বৈঠক আমি বিচাৰিছোঁ, আমি দাবী কৰিছোঁ যে মানে 6 জনগোষ্ঠী অনুসূচীকৰণৰ বিষয়টোত এলানি ত্ৰিপাক্ষিক আলোচনা আমি বিচাৰিছোঁ, দাবী জনাইছোঁ। আৰু এই দাবীটোক আমি এইকাৰণেই জনাইছোঁ কাৰণ আমাতকৈ অধিক আগবঢ়া জনগোষ্ঠীবিলাক ST হিচাপে ৰিকগনিশ্যন পালে বৰ্তমানৰ যি অট'নমাছ কাউন্সিলবিলাক আছে, এই অট'নমাছ কাউন্সিলবিলাকতো তেওঁলোক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হ'ব। কাৰণ যিটো বিল উত্থাপন কৰা হৈছে 2019ত, তাত ST হিচাপে ৰিকগনিশ্যন দিবলৈ বিচৰা হৈছে, চেডুল ট্ৰাইব হিচাপে ৰিকগনিশ্যন দিব বিচৰা হৈছে। তাত STA বা STB, STC তেনেকুৱা ধৰণৰ কোনো প্ৰস্তাৱ তাত দাঙি ধৰা নাই। আৰু ভাৰতীয় সংবিধানত STৰ কোনো ডিফাৰেঞ্চিয়েশ্যন নাই। ST STয়ে হয়। অসমতহে চেডুল ট্ৰাইব প্লেন, চেডুল ট্ৰাইব হিলছ দুটা কেটেগৰী আছে, কিন্তু চেণ্ট্ৰেল লেভেলত ST STয়ে হয়। আৰু সেইটোৱেই যদি হয় তেতিয়াহ'লে নিগম, নিকায়, পঞ্চায়ত, বিধানসভা, লোকসভা বা অট'নমাছ কাউন্সিল, 6 শিডিউলেই হওক বা নন 6 শিডিউল অট'নমিয়ে হওক, প্ৰত্যেক অট'নমাছ কাউন্সিলতে তেওঁলোক প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তেওঁলোকেই জয়যুক্ত হ'ব। আৰু বৰ্তমানৰ চেডুল ট্ৰাইববিলাক ইভিন পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ পৰ্যন্ত আমি জিকিবলৈ সক্ষম নহওঁ। আৰু অল ইণ্ডিয়া লেভেল যিবিলাক কম্পিটিটিভ এক্সামিনেশ্যন আছে, এই এক্সামিনেশ্যনবিলাকত কেৱল আহোম, কোচ ৰাজবংশী আৰু চুতীয়া আৰু ৰাজস্থানৰ মিনাৰ মাজতহে কম্পিটিশ্যনবিলাক হ'ব। কাৰণ ৰাজস্থানৰ মিজাও এডভান্স, ৰাজস্থানৰ মিনাক 2002ত চেডুল ট্ৰাইব ষ্টেটাছ দিলে। চেডুল ট্ৰাইব ষ্টেটাছ দিয়াৰ পৰা আজিৰ তাৰিখলৈকে অল ইণ্ডিয়া কম্পিটিটিভ এক্সামিনেশ্যনত STৰ কাৰণে যিবিলাক ৰিজাৰ্ভ কোটা, তাৰে 30 to 35% তেওঁলোকে হস্তগত কৰি আহিছে, মিনা জনগোষ্ঠী। বাট দে আৰ অনলি 1.6% of the total population of India, ST population of India. ভাৰতবৰ্ষৰ সৰ্বমুঠ জনসংখ্যা যদি আমি ধৰি লওঁ 100, তাৰে ভিতৰত 1.6% হে মিনা। কিন্তু সেই মিনাই STৰ যি 7%, 7.5% ৰিজাৰ্ভেশ্যন আছে চেণ্ট্ৰেল লেভেলত, ৰাষ্ট্ৰীয় পৰ্যায়ত, সেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ 7.5% ৰিজাৰ্ভ কোটা 30 to 35% হস্তগত মানে এনজয় কৰিছে মিনা কমিউনিটিয়ে। আৰু এই 6 জনগোষ্ঠী যেতিয়া ST হ'ব, ST হোৱাৰ পিছত বৰ্তমানৰ ট্ৰাইবেলবিলাক ন'ৱেৰ হৈ যাব। ইভিন মৰাণ, মটক, মানে টি গাৰ্ডেনবিলাকো ইয়াতে তেওঁলোকে কম্পিট কৰিব নোৱাৰিব। আৰু কম্পিটিশ্যন উইল বি বিটুইন ৰাজস্থানৰ পৰা যিটো মিনা আছে, মিনাছ এণ্ড অসমৰ আহোম, তাৰপিছত কোচ ৰাজবংশী আৰু চুতীয়া, এই বৃহৎ জনগোষ্ঠীৰ মাজত মিনাৰ প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু আল্টিমেটলি অল ইণ্ডিয়া কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত বৰ্তমানৰ ট্ৰাইবেলবিলাকে কেতিয়াও কম্পিট কৰিব নোৱাৰে। ফলস্বৰূপে আমাৰ IAS, IPS, IRS, IFS আৰু কেতিয়াও আমি আশা কৰিব নোৱাৰোঁ। গতিকে এইটো সৰ্বনাশী এটা সিদ্ধান্ত অসম চৰকাৰ বা ভাৰত চৰকাৰৰ। এইটো হ্ৰস্বম্যাদী ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে গ্ৰহণ কৰা এটা সিদ্ধান্ত, যি সিদ্ধান্ত কংগ্ৰেছে গ্ৰহণ কৰিছিলে। আজি যদি বিজেপিয়ে ভাবিছে যে 6 জনগোষ্ঠীক ST কৰিলে 26ত তেওঁলোককে গোটেইখিনি ভোট দিব, এইটো ভুল ধাৰণা। আৰু ইয়াৰ দ্বাৰা কংগ্ৰেছেই বেনিফিটেড হ'ব। কাৰণ কংগ্ৰেছেহে 6 জনগোষ্ঠীক ST কৰিবৰ কাৰণে মেনি টাইমছ, 8 টাইমছ তেওঁলোকে ৰিকমেণ্ডেশ্যন পঠিয়াইছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আৰু 8 বাৰেই ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই টাৰ্ণ ডাউন কৰিছিল, বাতিল কৰিছিল তেওঁলোকৰ যিটো ৰিকমেণ্ডেশ্যন। কাৰণ এই 6টা জনগোষ্ঠীয়ে ST হ'বৰ কাৰণে ক্ৰাইটেৰিয়া যিকেইটা লাগে, এই ক্ৰাইটেৰিয়াখিনি ফুলফিল নকৰে। কাজেই ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই এইটো টাৰ্ণ ডাউন কৰিছিলে, মানে খাৰিজ কৰিছিলে। খাৰিজ কৰা স্বত্তেও একমাত্ৰ ভোটৰ স্বাৰ্থত, একমাত্ৰ হ্ৰস্বকালীন ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত বাৰম্বাৰ ৰিকমেণ্ডেশ্যন পঠিয়াই থকা হৈছে। এইকাৰণে আমি আজি ট্ৰাইবেল সংঘই খুব স্পষ্ট ভাষাত চৰকাৰক কৈছোঁ যে বৰ্তমানৰ ট্ৰাইবেলৰ ক্ষতি নোহোৱাকৈ কি ফৰ্মুলাৰে অসমৰ বৃহৎ 6 জনগোষ্ঠীক ST কৰিবলৈ আগবাঢ়িছে, সেইটো ৰাজহুৱা কৰিবৰ কাৰণে এটা শ্বেতপত্ৰ প্ৰকাশ কৰিবৰ কাৰণে আজি সভাই আমি দাবী জনাইছোঁ। দ্বিতীয়তে যোৱা 8 তাৰিখে তিৰাপৰ চিংফো ইক'লজত
এটা গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় আৰু এই সভাটো যোৱা 18 আগষ্ট তাৰিখে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে তিৰাপ ট্ৰাইবেল বেল্টত 6টাকে জনগোষ্ঠীক প্ৰটেক্টেড ক্লাছ হিচাপে অন্তৰ্ভুক্ত কৰি অধিসূচনা জাৰি কৰিছিল। সেই অধিসূচনাক আমি প্ৰতিবাদ কৰিছিলোঁ, তাক বিৰোধ কৰিছিলোঁ। তাৰ বিৰোধিতাত আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। ৰোড ব্লকেড হৈছিলে, অসম বন্ধ আমি ডিক্লেয়াৰ কৰিছিলোঁ, যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী লেভেলত এটা ডিছকাশ্যন হৈ গৈছিলে যোৱা 21 ছেপ্টেম্বৰ তাৰিখে। আৰু এই 21 ছেপ্টেম্বৰৰ সভাৰ সিদ্ধান্ত অনুযায়ী ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু চিচিটুৱাৰ প্ৰতিনিধি তিৰাপত গৈ তিৰাপৰ স্থানীয় সংগঠনবিলাকৰ লগত আলোচনা কৰি বিষয়টো কেনেকৈ নিষ্পত্তি কৰা যায় তাৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু সেই সিদ্ধান্ত মৰ্মে যোৱা 8 তাৰিখে আমি তিৰাপলৈ গ'লোঁ। তিৰাপৰ স্থানীয় দল সংগঠনবিলাকৰ লগত আমি আলোচনাত মিলিত হ'লোঁ। সেই আলোচনাটো খুবেই সৌহাৰ্দ্যপূৰ্ণ আছিলে আৰু তিৰাপবাসী ৰাইজে, তিৰাপবাসী জনজাতীয় ৰাইজক তেওঁলোকৰ বিচৰা ধৰণে কেইবাটাও সা সুবিধা তেওঁলোকক প্ৰদান কৰাৰ এটা সিদ্ধান্ত হৈছে। তাৰ গাঁওবিলাকক হেৰিটেজ ভিলেজ হিচাপে ডিক্লেয়াৰ কৰা হ'ব আৰু এই হেৰিটেজ ভিলেজবিলাকৰ গাঁও প্ৰধান বা গাঁওবুঢ়াবিলাক সৰ্বকালৰ কাৰণে ট্ৰাইবেল মানুহেই হ'ব। এই সিদ্ধান্তটো কৰি পেলাই এটা নটিফিকেশ্যন জাৰি কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ ট্ৰাইবেল বেল্ট যদিও আছে, তাত ট্ৰাইবেল মানুহখিনি স্কেটাৰ্ড হৈ আছে। তেওঁলোকে পঞ্চায়ত জিকিব নোৱাৰে, ৱাৰ্ড মেম্বাৰ জিকিব নোৱাৰে, পঞ্চায়তৰ প্ৰেচিডেণ্ট বা এপি মেম্বাৰ জিকিব নোৱাৰে। গতিকে ট্ৰাইবেল মানুহৰ কাৰণে পঞ্চায়তটো ডিলিমিটেশ্যন কৰি পেলাই ST প্ৰেচিডেণ্ট বা মানে জিপি ST এপি মেম্বাৰ জিকি আহিব পৰাকৈ ডিলিমিটেশ্যন কৰিব বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু তাত এটা মিউজিয়াম এটা মানে স্থাপন কৰাৰ কাৰণে এটা সিদ্ধান্ত কৰা হৈছে। তাত যিটো ৱাৰ চিমেট্ৰি আছে, ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ, দ্বিতীয় বিশ্বযুদ্ধৰ মানে ৱাৰ চিমেট্ৰিৰ কাষতেই এটা আটক ধুনীয়াকৈ এটা মিউজিয়াম, তাত যিহেতু তাত হেৰিটেজ ভিলেজবিলাক গঢ় লৈ উঠিব, তাৰ তিৰাপৰ গোটেই ঐতিহ্যখিনি তাত যাতে সংৰক্ষিত কৰিব পৰা যায় তাৰ কাৰণে এটা যাদুঘৰ নিৰ্মাণৰ কাৰণে সিদ্ধান্ত কৰা হৈছে। আৰু তাত এটা CBSE পাঠ্যক্ৰমৰ এটা গভৰ্ণমেণ্টৰ এটা স্কুল আপ টু হায়াৰ ছেকেণ্ডেৰী লেভেল এটা স্কুল স্থাপন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু তিৰাপক ভিত্তি কৰি, তিৰাপ এটা ঐতিহাসিক ঠাই, এই ঠাইৰ ভিত্তি কৰি পেলাই তাত থকা চেমা, টাংচা, টাই ফাকে, টাই টুৰুং, চিংফো, খামতিসকলক এটা স্বায়ত্তশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কাৰণে বা প্ৰদান কৰাৰ কাৰণে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। চ' এই 8 তাৰিখৰ যি আলোচনা, এই আলোচনাৰ সবিশেষ এটা প্ৰতিবেদন ৰূপে ডক্টৰ ৰণোজ পেগুৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাখিল কৰিব আৰু দাখিল কৰাৰ পিছতে চিচিটুৱাৰ সৈতে এটা ফাইনেল ৰাউণ্ড এটা ডিছকাশ্যন হ'ব। আৰু তেতিয়াই আমি ৰিপৰ্টটোৰ ওপৰত ভিত্তি কৰি আমিও তাত সমৰ্থন ব্যক্ত কৰিম ট্ৰাইবেল সংঘৰ তৰফৰ। তো আজি মূল বিষয় এইখিনিকে আমি আমাৰ ফালৰ পৰা প্লেচ কৰিলোঁ। আপোনালোকে কিবা যদি জানিবলগীয়া থাকে জানিব পাৰিব। নৱেম্বৰত অসম বিধানসভাত এই বিষয়টো আলোচনা কৰিম বুলি তেওঁ কৈছে। মানে ক্ষতি হ'লেও তেওঁ কৰিব বিচাৰিছে, অৰ্থাৎ ক্ষতিগ্ৰস্ত হ'ব, বৰ্তমানৰ ট্ৰাইবেলবিলাক ক্ষতিগ্ৰস্ত হ'ব, তৎসত্ত্বেও তেওঁ এই বিষয়টো বিধানসভালৈ আকৌ বিধানসভাত মানে উপস্থাপন কৰিব বিচাৰিছে। এইকাৰণে আমি কৈছোঁ যে বৰ্তমানৰ ট্ৰাইবেল ক্ষতিগ্ৰস্ত নকৰাকৈ কি ফৰ্মুলা আছে অসমৰ 6 জনগোষ্ঠীক ST কৰিব, সেই ফৰ্মুলাটো ৰাজহুৱা কৰিবৰ কাৰণে আমি মানে আহ্বান জনাইছোঁ। কংগ্ৰেছৰ যি পলিচি আছিল, 6 জনগোষ্ঠীক ST কৰিব পাৰিলে তেওঁলোকৰ মানে ভোটৰ স্বাৰ্থ আছিলে তাত। 6 জনগোষ্ঠী যিহেতু 2/3 পপুলেশ্যন, অসমৰ মুঠ জনসংখ্যাৰ 2/3 জনসংখ্যাই এই 6 জনগোষ্ঠী। কোচ ৰাজবংশীয়ে নিজকে 70 লাখ বুলি দাবী কৰে, আদিবাসীসকলে 80 লাখ বুলি দাবী কৰে, আহোমে 50 লাখ বুলি দাবী কৰে,
চুতীয়াই 30 লাখ বুলি দাবী কৰে। এনেকুৱা যদি হয় তেতিয়াহ'লে এই 6 জনগোষ্ঠী মিলি অসমৰ জনসংখ্যাৰ মুঠ জনসংখ্যাৰ 2/3 পপুলেশ্যন তেওঁলোকৰ হ'ব। আৰু সেইটোৱে যদি হয়, বৰ্তমানৰ ট্ৰাইবেলৰ জনসংখ্যাটো মাত্ৰ 40 লাখ, 14 ট্ৰাইবেল মিলি। গতিকে জনবহুল আৰু আগবঢ়া জনগোষ্ঠীৰ ST ষ্টেটাছটো আমি বিৰোধ কৰিছোঁ। কাৰণ এই জনবহুল আৰু আগবঢ়া জনগোষ্ঠীবিলাক ST যদি পাই যায় তেতিয়াহ'লে বৰ্তমানৰ ST বিলাক নৌভে ৰৈ যাব। মৰাণ আৰু মটকৰ ক্ষেত্ৰত আমি কিছু শিথিলতা গ্ৰহণ কৰিছোঁ। কাৰণ মৰাণ আৰু মটক যদি ST ষ্টেটাছ পায় তেতিয়াহ'লে বৰ্তমানৰ জনজাতিসকল ক্ষতিগ্ৰস্ত নহয় আৰু তেওঁলোক পাৰ্টিকুলাৰ এটা এৰিয়াত কনফাইন হৈ আছে। তেওঁলোকৰ জনসংখ্যাটো মেইনলি উজনি অসমত তিনিচুকীয়া বা ডিব্ৰুগড় জিলাতে সীমাবদ্ধ। আৰু গতিকে এজেহল বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ সৈতে মানে দুইটাৰ মাজত এইটো কম্পিটটো হয়, প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু আহোম বা চুতীয়া বা কোচৰাজবংশীৰ সৈতে আমি কম্পিট কৰিব নোৱাৰোঁ। বৰ্তমানৰ এক্সিষ্টিং ট্ৰাইবেলবিলাকে কম্পিট কৰিব নোৱাৰে। মৰাণটো পিছপৰা জনগোষ্ঠী। সৌ সিদিনাখনলৈকে তেওঁলোকৰ MBBS এজনো নাছিল, ইঞ্জিনিয়াৰ এজনো নাছিল। এতিয়া চৰকাৰে মেডিকেলত চিট ৰিজাৰ্ভ কৰিছে মৰাণ জনগোষ্ঠীৰ কাৰণে, মটক জনগোষ্ঠীৰ কাৰণে। ইঞ্জিনিয়াৰিং কলেজত চিট ৰিজাৰ্ভেশ্যন কৰিছে, সেইটো আমি আদৰণি জনাইছোঁ। আৰু তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ কাৰণে অট'নমাছ কাউন্সিল তেওঁলোকক প্ৰদান কৰিছে, সেইটোক আমি আদৰণি জনাইছোঁ। আৰু আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কোচৰাজবংশীসকলকো অট'নমাছ কাউন্সিল প্ৰদান কৰিছে, সেইটো আমি আদৰণি জনাইছোঁ। আৰু চৰকাৰক আমি কৈছোঁ, যিহেতু OBC হিচাপে ৰিকগনাইজ এই 6 জনগোষ্ঠী, 6 জনগোষ্ঠীকে মেক্সিমাম বেনিফিট দিব লাগে, মেক্সিমাম বেনিফিট প্ৰদান কৰিব লাগে, যাতে তেওঁলোকে ST ষ্টেটাছ নাপালেও তেওঁলোক যাতে ছেল্ফ ছাফিচিয়েণ্ট হয়। আজি যেনেকে মেডিকেলত চিট দিছে, ইঞ্জিনিয়াৰিঙত চিট দিছে, উচ্চ শিক্ষা প্ৰতিষ্ঠানবিলাকত চিট দিয়ক, তেওঁলোকক ইকনমিক পেকেজ দিয়ক, প্ৰয়োজন হ'লে অট'নমাছ কাউন্সিল প্ৰদান কৰক। এনেকে এই ইছ্যুটো ৰিজল্ভ কৰিব লাগে। অন্যথা 6 জনগোষ্ঠীৰ ST ষ্টেটাছৰ এই গোটেই বিষয়টো সাংঘাতিক ধৰণে নিমিলা অংক এটা। আপত্তি নাই, আপত্তি নাই। যিহেতু তেওঁলোকৰ জনসংখ্যাও কম, মৰাণ আৰু মটক সম্পৰ্কত আমি ট্ৰাইবেল সংঘই ইতিমধ্যে আলোচনা কৰিছোঁ যে এই জনগোষ্ঠী দুটা শ্বেডুল ট্ৰাইব ষ্টেটাছ পালে আমাৰ একো ক্ষতি নহয়। বাকী এডভান্স গ্ৰুপ যিবিলাক আছে, এডভান্স এণ্ড পপুলাছ গ্ৰুপ, জনবহুল আৰু আগবঢ়া শ্ৰেণী, আগবঢ়া জনগোষ্ঠী যদি ST ষ্টেটাছ পায় তেতিয়াহ'লে আমাৰ ক্ষতিগ্ৰস্ত